এইখন চৰকাৰক কোনোবাই ইতিবাচক সমালোচনা কৰিলে, ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস আমাৰ আছে। নমস্কাৰ দৰ্শকসকল, বিৰোধীৰ হাতত এতিয়া ইছ্যু নাই আৰু ইছ্যু নাই বাবে তেওঁলোকে চালে বেৰে কোবত লাগি দিছে। কেতিয়াবা যদি তেওঁলোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে, তেতিয়াহ'লে কেতিয়াবা আকৌ তেখেতৰ পত্নীক, কেতিয়াবা তেখেতৰ পুত্ৰকো তেওঁলোকে আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে। জনসাধাৰণে সকলো চাই আছে। এই কথা মোৰ নহয়, এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে কোৱা কথা। আপুনি ভালেই পাওক বা বেয়াই পাওক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে এগৰাকী সুনিপুণ খেলুৱৈ, সেই কথা কিন্তু আপুনি স্বীকাৰ কৰিবই লাগিব। বিৰোধী শিবিৰে যিবোৰ কথাক লৈ সততে আক্ৰমণাত্মক হৈ থাকে, সেইবোৰ ইছ্যু গুৰুত্ব সহকাৰে গ্ৰহণ কৰি সমাধান কৰা আৰু বিৰোধীৰ মুখ বন্ধ কৰাটো বিচক্ষণ ৰাজনীতিবিদৰ চৰিত্ৰ। যোৱাকালি প্ৰায় মাজনিশা ফেচবুক লাইভ যোগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইটামান সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। বিশেষকৈ নিযুক্তি পৰীক্ষাক কেন্দ্ৰ কৰি যিকেইটা কথা কৈছে, সেইকেইটা মই আপোনালোকৰ বাবে লৈ আহিছোঁ। সেইকেইটা বিষয়ক লৈ বিৰোধীয়ে সততে মাত মাতি আহিছিলে আৰু প্ৰতিবাদমুখৰ হৈ আহিছিলে। আহক প্ৰথমতে আমি চাই লওঁ, তাৰপিছত আপোনালোকেও আপোনালোকৰ বক্তব্য আগবঢ়াব, ময়ো মোৰ অপিনিয়ন আগবঢ়াম। আজি ADRE আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ ওপৰত মই কেইটামান নতুন তথ্য আপোনালোকক দিব বিচাৰিছোঁ। মই স্বচ্ছতাৰ কথা কৈছিলোঁ। আজি মই স্বচ্ছতাক আৰু এখোপ আগুৱাই লৈ যাব খুজিছোঁ। তৃতীয় বৰ্গৰ ADRE পৰীক্ষা সমাপ্ত হ'ল। এতিয়া মই এটা নতুন কথা ক'ব খুজিছোঁ। 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি, যে আপোনালোকে যিখন OMR চিট লিখিছিলে, সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি। অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন 27 তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব, কেনেকে আবেদন কৰিব লাগে। আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব। ফটোকপিৰ খৰচ 50 টকা। ঘৰত লৈ আহি OMR চিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই। শুদ্ধ উত্তৰটো কি? 28 তাৰিখে আমি এনসাৰ কিটো সেৱাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম। অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR চিটখন আবেদন কৰি সেৱাৰ পৰা ল'ব পাৰিব। 28 তাৰিখে সেৱাৰ ৱেবছাইটত এনসাৰ কি, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত, তাকো আপোনালোকে চাব পাৰিব। অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো, OMR চিটখন হাতত উলিয়াই লওক, এনসাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো, সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব। এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছোঁ। এনসাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়, উত্তৰটো বেলেগহে হ'ব লাগিছিলে। 500 টকা দি আপোনালোকে সেৱাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন। সেৱাই ভীম বুলি এনসাৰ কিট লিখিলে, আপোনালোকে শুদ্ধ কৰি দিলে সেৱাক যে আপোনালোকৰ এনসাৰ কিটো ভুল, আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্থাৎ আপোনালোকে সেৱাক এটা ভুল শুধৰাই দিলে।
তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব। 500 টকাটো আমি এই কাৰণেই ফিজ লৈছোঁ, নহ'লে সকলোৱে এনচাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে। যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইবাবে আমি এটা 500 টকা ল'ম, কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই 500 টকাটো উভতাই দিম। অৰ্থাৎ আজি মই স্বচ্ছতাৰ দিশত তিনিটা কথা ক'লো। অহা 27 তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই তিনিটা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলোঁ। এটা হ'ল যে আপোনালোকে OMR চিটটো, যিটো চিটত আপোনালোকে আনচাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেৱাৰ কাৰ্যালয়ৰ পৰা। তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব, 50 টকা দি আবেদন কৰিব লাগিব। 50 টকাও ফটোষ্টেটৰ খৰচ। দ্বিতীয়তে 28 তাৰিখে আপোনালোকে এনচাৰ কিটো পাব, যাতে OMR আৰু এনচাৰ চিটটো মিলাব পাৰে। আৰু এনচাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেৱাক জনাব পাৰিব 500 টকা দি। আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যিটো ভুল বুলি ক'লে সি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই 50 টকাটো উভতাই 500 টকাটো আমি উভতাই দিম। একাংশ পৰীক্ষাৰ্থীয়ে আমাক প্ৰশ্ন কৰিছিল যে OMR চিটত ফটোটো কিয় দিছে। মই চালোঁ অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত OMR চিটৰ লগত ফটোটো দিয়ে, যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে। আজি মই সেৱাৰ বিষয়াসকলৰ লগত কথা পাতিছিলোঁ। তৃতীয় শ্ৰেণীৰ OMR চিট ইতিমধ্যে বনোৱা হৈ গ'ল, ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে। আপোনালোকৰ মনোভাৱক, কাৰণ বহুতে কৈছিল যে আমাৰ আইডেণ্টিটিটো ৰিভিল হ'ব পাৰে। আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে। সেই ভৱিষ্যতৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাত, ADRE পৰীক্ষাত OMR চিটত ভৱিষ্যতে ফটো লগোৱা OMR চিট ব্যৱহাৰ নকৰিবলৈ মই সেৱাক পৰামৰ্শ দিছোঁ। তেওঁলোকে মোক কৈছে যে ছাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহ'ব, কিন্তু নৱেম্বৰৰ পৰা অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR চিটত ফটো নাৰাখোঁ। অৰ্থাৎ এইখন চৰকাৰক কোনোবাই ইতিবাচক সমালোচনা কৰিলে, ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস আমাৰ আছে। কাৰণ মই সদায় বিশ্বাস কৰোঁ মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ ওপৰত নহয়, মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ তলত। দৰ্শকসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তিনিটা সিদ্ধান্তৰ কথা ঘোষণা কৰিলে আমি সাধাৰণ ৰাইজ হিচাপে শলাগ ল'বই লাগিব। এই ব্যৱস্থাই পৰীক্ষাটোক স্বচ্ছ আৰু নিকা হোৱাত যথেষ্ট অৰিহণা যোগাব। জনসাধাৰণৰ মনৰ পৰাও ভ্ৰান্তি আঁতৰি যাব। বিশেষকৈ পৰীক্ষাৰ্থীসকলে অধিক মনোবলেৰে অধ্যয়নত ব্যস্ত হ'বলৈ সাহস পাব। ইমান দিনে বিৰোধী শিবিৰে নিযুক্তি পৰীক্ষাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰি আহিছে। ভাবিলে এনে লাগে যেন তেওঁলোকে নিযুক্তি পৰীক্ষাটো সুকলমে আৰু সততা স্বচ্ছতাৰে হোৱাটো কামনাই নকৰে। এয়া কিন্তু তেওঁলোকৰ বাবে শুভ লক্ষণ নহয়, এয়া আত্মঘাতী আচৰণ। জনসাধাৰণে সকলোবিলাক চাই থাকে, জনসাধাৰণে সকলোবিলাক নিৰীক্ষণ কৰি থাকে। সময় সলনি হৈছে। আগৰ সেই দিন নাই পদূলিত এটা কথা কৈ ঘৰৰ ভিতৰত এটা কথা ক'ব, চোতালত এটা কথা ক'ব। দাৰৰ বাতৰি দাৰে দাৰে পায়ে থাকে জনতাই। উদাহৰণস্বৰূপে হৈ যোৱা নিযুক্তি পৰীক্ষাটোত স্বচ্ছ আৰু নিকা কৰাৰ স্বাৰ্থত অসম চৰকাৰে ইণ্টাৰনেট কৰ্তন কৰিছিলে। এই লৈ বিৰোধী শিবিৰে যথেষ্ট কটু সমালোচনা কৰিছিলে। কিন্তু একেই ব্যৱস্থা যেতিয়া ঝাৰখণ্ডৰ চৰকাৰে কৰিব, যিখন চৰকাৰ তেওঁলোকৰ ঐক্যমঞ্চৰ ভিতৰৰ, তেতিয়া তেওঁলোকে কেনেদৰে সমালোচনা কৰিব? সেইটোৱেতো হৈছে যোৱাকালি ফেচবুক লাইভত সেই কথাষাৰো উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।
যে অসমত ইণ্টাৰনেট কৰ্তন কৰাক লৈ আপোনালোকে সমালোচনা কৰিছে, কিন্তু আপোনালোকৰে সহযোগী ঝাৰখণ্ডৰ চৰকাৰখনেও একে ব্যৱস্থা হাতত লৈ পৰীক্ষা অনুষ্ঠিত কৰিলে। গতিকে আপোনালোকে কি ক'ব? সেইকাৰণে এটা নীতি লাগে, এটা আদৰ্শ লাগে। আচলতে সেই আদৰ্শ আৰু নীতিৰ পৰা যেন বিৰোধী শিবিৰ যথেষ্ট দূৰলৈ গুচি গৈছে, বিশেষকৈ কংগ্ৰেছ দল। যিয়ে নহওক, আপোনালোকৰ মতামত অভিমত কমেণ্ট বক্সত লিপিবদ্ধ কৰক। মই মোৰ অপিনিয়ন আগবঢ়ালোঁ, ভুলো হ'ব পাৰে, ক্ষমাৰ দৃষ্টিৰে চাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।